আপুনি এই বছৰত বিয়া পাতিব ওলাইছে নেকি বা আপোনাৰ পৰিয়ালত কাৰোবাৰ বিয়া হ'বলৈ গৈ আছে নেকি বা আপুনি বিয়া বিষয়টোৰ ওপৰত অলপ আলোচনা কৰিব বিচাৰে নেকি যদি বিচাৰে তেনেহ'লে এই বিষয় ভিডিঅ'টো আপোনাৰ বাবে নমস্কাৰ মই চাংকু নিৰঞ্জন বাবা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুটা শব্দ জানি থওক এটা হ'ল ডৌৰী আৰু এটা হ'ল ব্ৰাইড প্ৰাইজ ডৌৰী যাক হিন্দীত দহেজ বুলি কয় অসমীয়াত যৌতুক বুলি কয় আৰু ব্ৰাইড প্ৰাইজ হ'ল কইনাৰ দাম মানে দৰা পাৰ্টিয়ে কইনাক যি দিয়ে তাক কোৱা হয় ব্ৰাইড প্ৰাইজ আৰু কইনাৰ পাৰ্টিয়ে দৰাক যি দিয়ে তাক কোৱা হয় যৌতুক এতিয়া খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টাব্দ 200 লৈকে মানে 200 BCEৰ পৰা 200 CE লৈকে এই 400 বছৰত মনুস্মৃতি কম্প'জ কৰা হৈছিল মনুস্মৃতিৰ ভিতৰত মনুস্মৃতিৰ আণ্ডাৰত বহুত গ্ৰন্থ আছে বহুত দিহা পৰামৰ্শমূলক গ্ৰন্থ আছে তাৰ ভিতৰত এখন অন্যতম গ্ৰন্থ হ'ল ধৰ্মশাস্ত্ৰত বিয়াৰ বিষয়ে উল্লেখ আছে এতিয়া আজিকালি NCERT 12 ষ্টেণ্ডাৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলক এই বিয়াৰ বিষয়ে যি পঢ়ায় সেইখিনি কথাই মই আপোনালোকক জনাব ওলাইছোঁ আচ্ছা এতিয়া ধৰ্মশাস্ত্ৰ মতে বিবাহ 8 প্ৰকাৰৰ ব্ৰহ্ম বিবাহ প্ৰজাপত্য বিবাহ অৰ্শ বিবাহ দিব্য বিবাহ গন্ধৰ্ব বিবাহ অসুৰ বিবাহ ৰাক্ষস বিবাহ আৰু পৈশাচ বিবাহ ইয়াৰে প্ৰথম 4 প্ৰকাৰৰ বিবাহক ভাল বিবাহ বুলি কোৱা হয় আৰু বাকি 4 প্ৰকাৰৰ বিবাহক বেয়া বিবাহ বুলি কোৱা হয় বেয়া বিবাহ কেই প্ৰকাৰৰ ভিতৰত আমাৰ কি থাকিলে গন্ধৰ্ব বিবাহ অসুৰ বিবাহ ৰাক্ষস বিবাহ পৈশাচ বিবাহ শব্দকেইটা শুনিলেই অলপ অনুমান কৰিব পাৰি তথাপি গন্ধৰ্ব বিবাহটো এনেকুৱা ধৰণৰ যে মাক দেউতাক বা পৰিয়ালৰ কোনেও গম নোপোৱাকৈ সমাজৰ কোনেও গম নোপোৱাকৈ কেৱল মানে দৰা আৰু কইনাই মনে মনে যেটো বিবাহ পাতে এটো গন্ধৰ্ব বিবাহ বুলি কোৱা হয় যাৰ উল্লেখ আমি দুষ্মন্তৰ শকুন্তলাৰ বিবাহৰ ক্ষেত্ৰত পাওঁ হেতু গন্ধৰ্ব বিবাহ আছিল বুলে তাৰ পিছত অসুৰ বিবাহ ৰাক্ষস বিবাহ পৈশাচ বিবাহ বিলাক এনেকুৱা ধৰণৰ যে দৰাই যদি ডকা হকা দি মানে আক্ৰমণ কৰি কইনাক উঠাই আনে কইনাৰ মনৰ মানে সন্মতিৰ বিপৰীতে গৈ কৰে বা পৰিয়ালৰ লোকৰ সন্মতিৰ বিপৰীতে গৈ দমভালি মাৰি ডকা হকা দি বিবাহ কৰায় বা আজুৰি আনে ডকাইতি কৰি বিবাহ পাতে এইবিলাক ধৰণৰ বিবাহক আমি এই 4 প্ৰকাৰৰ বিবাহৰ ভিতৰত ৰাখিব পাৰোঁ যাক মানে বেয়া বিবাহ বুলি কোৱা হয় ইয়াৰ উল্লেখ মহাভাৰতৰ বিভিন্ন বিবাহৰ ক্ষেত্ৰত আছে যেনে ভীষ্মই যেনেকৈ অম্বা অম্বিকা অম্বালিকাক মানে লৈ আনি পেলাই বিচিত্ৰ বীৰ্যৰ লগত বিয়া পাতি দিছিল এইবিলাক আচলতে ভাল বিবাহ বুলি কোৱা নহয় আনহাতে ধৰ্মশাস্ত্ৰত যি প্ৰথম 4 প্ৰকাৰৰ বিবাহৰ কথা কোৱা হৈছে তাৰে প্ৰথম বিবাহবিধ হ'ল ব্ৰহ্ম বিবাহ জনাৰ আগতে আপোনাক মই শব্দ দুটা কৈ থৈ দিছিলোঁ এটা হ'ল ডৌৰী আৰু এটা হ'ল ব্ৰাইড প্ৰাইজ এই দুইটা বস্তুৱেই ব্ৰহ্ম বিবাহত নাথাকে কইনাৰ দেউতাকে এজন বেদ পাৰ্গত ব্যক্তি পছন্দ কৰে আৰু নিজৰ কন্যাক তেখেতৰ ওচৰত অৰ্পণ কৰে এয়াই হ'ল ব্ৰহ্ম বিবাহ আটাইতকৈ ভাল বিবাহ পদ্ধতি বুলি কোৱা হয় ইয়াক প্ৰজাপত্য বিবাহতো ডৌৰী আৰু ব্ৰাইড প্ৰাইজ এই দুইটা বস্তুৱেই নাথাকে ইয়াত কি হয় ব্ৰহ্ম বিবাহৰ লগত ইয়াৰ পাৰ্থক্যটো এইটোৱেই যে ব্ৰহ্ম বিবাহত কইনাৰ দেউতাকে বেদত পাৰ্গত ল'ৰা এজন পছন্দ কৰে সিলেক্ট কৰে আচলতে কিন্তু প্ৰজাপত্য বিবাহত দৰা আৰু কইনাই নিজে সিলেক্ট কৰে আৰু ঘৰৰ দুই পক্ষৰ দৰাৰ ঘৰ আৰু কইনাৰ ঘৰৰ পৰিয়ালৰ সন্মতিক্ৰমে উইদাউট ব্ৰাইড প্ৰাইজ এণ্ড ডৌৰী তেওঁলোকে বিবাহ পাশত আবদ্ধ হয় এইবিধ বিবাহ 2 নম্বৰত ধৰা হৈছে ইয়াক কোৱা হয় প্ৰজাপত্য বিবাহ 3 নম্বৰ বিবাহ পদ্ধতিটো হ'ল অৰ্শ বিবাহ এইবিধ বিবাহ পদ্ধতিত কইনাৰ দেউতাকে দৰাৰ পৰা মিনিমাম এহাল গৰুৰ বিনিময়ত মানে ব্ৰাইড প্ৰাইজ এহাল গৰুৰ বিনিময়ত নিজৰ ছোৱালীক দৰাৰ ওচৰত অৰ্পণ কৰে এয়া হ'ল অৰ্শ বিবাহ আৰু চতুৰ্থবিধ বিবাহ হ'ল দিব বিবাহ বা দেৱ বিবাহ এই 4 প্ৰকাৰৰ বিবাহৰ ভিতৰত এই বিবাহ পদ্ধতিটো হ'ল 4 নম্বৰত আছে যাক আমি ভাল বিবাহৰ ভিতৰত ৰাখোঁ দেৱ বিবাহটো হ'ল যে কইনাৰ দেউতাকে এজন সাধু সন্ত বাবাৰ ওচৰত নিজৰ ছোৱালীজনী উৎসৰ্গা কৰে ইয়াত না ডৌৰী থাকে না ব্ৰাইড প্ৰাইজ থাকে সাধু সন্ত বাবাৰ ওচৰত নিজৰ ছোৱালীক উৎসৰ্গা কৰা বিবাহ পদ্ধতিক কোৱা হয় দেৱ বিবাহ
গতিকে এই 4 প্ৰকাৰৰ বিবাহ পালোঁ: ব্ৰহ্ম বিবাহ, প্ৰজাপত্য বিবাহ, অৰ্চ বিবাহ আৰু দেৱ বিবাহ। এইকেইটা হিন্দু শাস্ত্ৰত ভাল বিবাহ পদ্ধতি বুলি ধৰা হয়। আৰু বাকী 4টা গন্ধৰ্ব বিবাহ, অসুৰ বিবাহ, ৰাক্ষস বিবাহ আৰু পৈশাচ বিবাহ, এই 4 প্ৰকাৰক বেয়া বিবাহ পদ্ধতি বুলি ধৰা হয়। অৱশ্যে শাস্ত্ৰত উল্লেখ আছে যদিও এই ধৰণে আজিকালি বিবাহ অনুষ্ঠিত হোৱা খুব কমেই দেখা যায়। কিন্তু আজিকালি এতিয়া বিবাহত বিভিন্ন ধৰণৰ নতুন নিয়ম কানুন মানুহে আঁকোৱালি লৈছে। কিন্তু তথাপিও যদি শাস্ত্ৰৰ প্ৰসংগ উল্লেখ কৰা যায় তেনেহ'লে এই ধৰণৰ বিবাহ হিন্দু শাস্ত্ৰত লিখা আছে। হিন্দু শাস্ত্ৰৰ মনুস্মৃতিৰ ধৰ্মশাস্ত্ৰত এই বিষয়ে লিখা আছে। আৰু এয়া হৈছে NCERTৰ ছ'চিয়লজিত 12th ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্টক পঢ়োৱা এটা সামান্য জ্ঞান মই আপোনালোকলৈ আগবঢ়ালোঁ। যদি আপোনাৰ নিজৰ জীৱনৰ কিবা কথাত এই জ্ঞানখিনিয়ে সহায় কৰে তেনেহ'লে খুব ভাল লাগিব। নমস্কাৰ, মই চাংকু নিৰঞ্জন বাবা।